9 August 2024 এটা ইনসিডেন্ট হৈছিলে আৰজিকৰ মেডিকেল কলেজ কলকাতাত যোনটো এটা হিনাস ৰেপ এণ্ড মাৰ্ডাৰ অফ এ অন ডিউটি ছেকেণ্ড ইয়াৰ পোষ্ট গ্ৰেজুৱেট ট্ৰেইনি তেখেতৰ নিজৰ ডিপাৰ্টমেণ্টতে তেওঁৰ লাইফলেছ বডিটো ডিস্কভাৰ কৰা হয় মৰ্ণিঙত ইনিচিয়েলি এজন মানুহক যদিও গ্ৰেপ্তাৰ কৰা হয় অভাৰ এ পিৰিয়ড অফ টাইম এইটো গম পোৱা গৈছে যে তাতে আৰু মানুহ ইনভলভ হ'ব পাৰে চ' এইটো আমাক আজি এইটো দেখুৱাই আছে যে আমাৰ সুৰক্ষা ক'ত নাৰীৰ সুৰক্ষা এট দ্য সেম টাইম যোনটো ৱৰ্কিং প্ৰফেশ্যনেলছ মেইনলি ডক্টৰ্ছ বা আৰু যিবিলাক হস্পিটেল ৰিলেটেড ষ্টাফ চ' এইটো সুৰক্ষাৰ বস্তুটো একেবাৰে নাই প্লাছ লগতে আজি গোটেই দেশত এইটো লৈ পেলাই আন্দোলন চলি আছে কাৰণ আমি জাষ্টিছ বিচাৰিছোঁ ইয়াতে অকল সেইজন ছোৱালীৰ কাৰণেই জাষ্টিছ নহয় লগতে আমাৰ আৰু কি ইম্প্ৰুভমেণ্ট কৰিব পাৰি ছিষ্টেমত যাতে আমি উইদাউট ফিয়াৰ কাম কৰিব পাৰোঁ আজিৰ এটা মাইকী মানুহবিলাকে আমাৰ 50% অফ দ্য পপুলেশ্যন ইজ ফিমেল সিহঁতে কালি আমাৰ ইণ্ডিপেণ্ডেন্স ডে গ'ল কিন্তু আমি ইমান দিন 78 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেন্সৰ পিছতো আজিলৈকে ৰাতি নাৰীয়ে ওলাবলৈ বা নিজৰ কৰ্মক্ষেত্ৰত কাম কৰিবলৈ এটা শংকাত ভোগে চ' আমি সঁচাকৈ ইণ্ডিপেণ্ডেন্স হৈছোঁ জানো চ' এই কথাখিনিয়ে আজি আকৌ বাৰে বাৰে একেটা বস্তুৱে হৈ থাকে আৰু এইখিনি মাহে মাহে বা বছৰে বছৰে আমি তাৰপিছত আকৌ পাহৰি যাওঁ চ' এইবাৰ কিবা এটা যাতে দৃষ্টান্তমূলক আমি বস্তু কৰিব পাৰোঁ আৰু যোনটো আৰু আৰজিকৰত আকৌ আমি চাইছোঁ যে ইণ্ডিপেণ্ডেন্সৰ ইভত যোনটো এটাক হৈ গ'ল 1000-2000 মান হুলিগানছ আহি পেলাই উঠি ভাঙি গ'ল যোনে নহওক কিয় চ' তাতে কি বুজাই আছে এইটো চ' আমি আমাৰ যিবিলাক আমাৰ কাউণ্টাৰ পাৰ্ট আছে ৱেষ্ট বেংগলত বা অল অভাৰ ইণ্ডিয়া বা ৱৰ্ল্ড আমি সিহঁতৰ লগত ছলিডাৰিটি ৰাখি আজি আমি ইয়াতে কেণ্ডেল ভিজিল কৰিছোঁ আমাৰ IMA হেডকোৱাৰ্টাৰ এণ্ড IMA আছাম ষ্টেট ব্ৰাঞ্চৰ পৰা যি বাৰ্তা দিছে সেই মৰ্মে আমি চবেই ইয়াতে একলগ হৈছোঁ লগতে আমাৰ যিখিনি চিভিল ছ'চাইটিৰ মানুহ আছে আমাৰ পেৰামেডিক্স নাৰ্ছিং ষ্টাফ বা যিমান আৰু ছ'চাইটিৰ বিভিন্ন মহলৰ মানুহ চবকে আমি আমাৰ লগত থিয় হ'বলৈ আজি অনুগ্ৰহ কৰিছোঁ অহাকালি আমি IMA নেশ্যনেল হেডকোৱাৰ্টাৰৰ পৰা যিটো আমাৰ বাৰ্তা আহিছে যে নেশ্যন ৱাইড ষ্ট্ৰাইক হ'ব আমাৰ ষ্ট্ৰাইকটো মেইনলি নন ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ খোলা থাকিব মৰ্ণিং 6 AM পৰা 18th 6 AM লৈকে যিমান নন ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে OPD হওক বা লেব হওক বা যিয়ে হওক চবখিনি বন্ধ ৰখাৰ আমাৰ কাৰ্যসূচী হাতত লোৱা হৈছে লগতে আমি এটা ছলিডাৰিটি মাৰ্চ ইভিনিঙত ৰাখিব বুলি খুজিছোঁ 6টা বজাত কলিকতা য'ত দেৱী দুৰ্গাক পূজা কৰা হয় য'ত আমি বাস কৰোঁ সেয়া ভাৰত মা কিন্তু তাতেই বাৰে বাৰে ধৰ্ষিতা নিন্দিতা হৈ আছে মহিলা যুৱতী আমাৰ মা আমাৰ ভনী আমাৰ বাইদেউ বা আমাৰ হয়তো সখী কলিকতাত এইবাৰ গোটেই দেশক জোকাৰি যোৱা এটি ঘটনা সংঘটিত হৈছে আৰু এতিয়া ওলাই আহিছে গোটেই ৰাইজ গোটেই ভাৰতবাসী ওলাই আহিছে ভাৰতৰ লগত অন্য দেশসমূহেও এই ক্ষেত্ৰত ওলাই আহিছে আমাৰ লগত আছে আজি বঙাইগাঁও ডক্টৰছ এছ'চিয়েশ্যন আছে তেওঁলোকে আজি ইয়াতে কেণ্ডেল মাৰ্চ কৰিছে বিভিন্ন ধৰণে তেওঁলোকে এতিয়া দাবী উত্থাপন কৰিছে যে দোষীয়ে শাস্তি পাবই লাগিব ইয়াত বয়োজ্যেষ্ঠ বহু ডক্টৰ আমাৰ ইয়াত আছে বঙাইগাঁৱৰ ছাৰ কি ক'ব বিচাৰিছে এনেকুৱা ধৰণৰ ঘটনা বাৰ এবাৰ নহয় বাৰে বাৰে হৈ আছে কি ক'ব বিচাৰিছে এইটো বৰ দুৰ্ভাগ্যজনক কথা যে আমি যেহেতু আমি ছাৰ্ভিচত থাকোঁ আমি দিন ৰাতি আমাৰ বিশেষকৈ ডক্টৰ ফেটাৰ্নিটি দিনে ৰাতি কাম কৰিব লাগে তাত মহিলাসকল আমাৰ 50% বুলি অলপ আগতে কৈছেই 50% মহিলা তাতকৈও বেছি মহিলাই আমাৰ কাম কৰে ৰাতি অকল ডক্টৰে নহয় নাৰ্ছবিলাক আছে আৰু বেলেগ পেৰামেডিক্স আছে তেওঁলোকৰ সুৰক্ষা ক'ত যদি এনেকুৱা ব্ৰুটেলিটি হয় এটাক কৰে তেতিয়াহ'লে আমি কেনেকৈ আগবাঢ়িব পাৰিম কামত গতিকে এনেকুৱা ঘটনা যেন ভৱিষ্যতে নহওক আৰু দোষীক দৃষ্টান্তমূলক শাস্তি দেয় তাৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষৰ ডক্টৰ পেৰামেডিক্স আমাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সকলে আগবাঢ়ি আহিছোঁ আমি ইয়াত এটা উচিত তদন্ত লাগে আৰু দৃষ্টান্তমূলক হ'ব লাগে যে ভৱিষ্যতে 10 বাৰ ভাবিব লাগিব এনেকুৱা কাম কৰিব লাগিলে ইয়াত অকল এগৰাকী ডক্টৰ বুলি অহা নাই কথাটো এগৰাকী যুৱতী বুলি হৈছে এতিয়া যুৱতী বুলি ক'বলৈ গ'লে আমি যেতিয়া সমাজখনে ধৰ্ষণ শুনো তেতিয়া আমি কৈ দিওঁ যে যুৱতীয়ে ৰাতি ওলাব নাপায় বা কিবা নাপায় এই ক্ষেত্ৰত কি ক'ব যে যুৱকসকলৰ প্ৰতি বা ল'ৰা সন্তানৰ প্ৰতি কি আহ্বান দিব বিচাৰে ছাৰ আমি ল'ৰাসকলক নিশ্চয় ক'ব লাগিব তেওঁলোকৰ অভিভাৱকসকলে যাতে তেওঁলোকক সৰুৰে পৰা সৎ শিক্ষাৰে ডাঙৰ কৰে সৎ শিক্ষাৰে তেওঁলোকক দেশক নাগৰিক হিচাপে গঢ়ি তোলে তাৰোপৰি মহাত্মা গান্ধীয়ে কৈছিল যে আমি স্বাধীনতা পালেও 1948 চনতে তেওঁ কৈছিল আমি স্বাধীনতা পালেও যেতিয়ালৈকে নাৰীয়ে বা ৰাতি 12 বজাত
অকলে ঘূৰি ফুৰিব নোৱাৰিব তেতিয়ালৈকে আমি স্বাধীন হোৱা বুলি ধৰিব নালাগিব। এতিয়া সেই অৱস্থাটো আজি ৭৮ বছৰ পাৰ হৈ গ'ল, তথাপিও আমি সেই স্বাধীনতা পোৱা নাই। এতিয়াও আমাৰ ভাই ভনী স্ত্ৰী মাতৃ সকলো যেন বিপদগ্ৰস্ত, সকলোৱে ভয়ত মানে ঘূৰি ফুৰিব লাগে, ৰাতি ওলালেই তেওঁলোকে যেন বিপদত পৰিব, এই অৱস্থাটো হৈ আছে। গতিকে সেইবাবে মই ভাবিছোঁ আমি আমাৰ যুৱকসকলক, যিসকলক আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল বেটি বাচাও বেটি পঢ়াও, কিন্তু লগতে আমি ক'ব লাগিব বেটা বাচাও। বেটা বাচাও এই কাৰণেই যে তেওঁলোকে আমি সুশিক্ষাৰে শিক্ষিত কৰিব লাগিব। তেওঁলোকে মহাত্মা গান্ধীয়ে কোৱাজনে প্ৰত্যেকজন নাৰীয়ে মোৰ হয় মাতৃ, নহয় মোৰ ভনী, নহয় মোৰ বাইদেউ, এই ধৰণে ভাবিবলৈ তেওঁলোকক শিকাব লাগিব। ধন্যবাদ। দেৱী দুৰ্গা য'ত বন্দিত হয়, এতিয়া বৰ্তমান ভাৰতত দেখা গৈছে এগৰাকী 5 বছৰীয়া শিশুও বাচি নাযায় এই ধৰ্ষণ কাণ্ডৰ পৰা। এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো এটা বিকৃত মস্তিষ্কৰ ঘটনা। বেচিকেলি কোনেও এনে ধৰ্ষণ নৰ্মেল মানুহে কৰিব নোৱাৰে, আৰু আমি বিশ্বাস কৰোঁ যে এইটো এটা বিকৃত মস্তিষ্কৰ কথা। কিন্তু অবভিয়াছলি আমাৰ ইছ্যুটো এইটো নহয়। আমাৰ ইছ্যুটো হ'ল যে মেডিকেল কলেজৰ ডক্টৰ, অন ডিউটি ডক্টৰ, তেখেতৰে ডিপাৰ্টমেণ্টত ধৰ্ষিতা যদি হ'ব লাগে, তেনেহ'লে ইয়াৰ পৰা আৰু কি থাকিব পাৰে? তেনেহ'লে সুৰক্ষাটো ক'ত আছে? বেলেগ ডিপাৰ্টমেণ্ট বা বেলেগ জেগাত ৰাস্তাত হোৱা বা বেলেগ জেগাত হোৱা ধৰ্ষণ 1 নম্বৰটো যিটো কৈছোঁ যে এইটো এটা বিকৃত বস্তু। আৰু ছেকেণ্ড থিং হ'ল তেখেতৰ অন ডিউটি আছিল, আৰু অন ডিউটি তেখেতৰে ডিপাৰ্টমেণ্টৰ ছেমিনাৰ হলত এই কাণ্ডটো। সেইকাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি আজি অল ইণ্ডিয়া মেডিকেল IMA ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে যিটো কৈছে যে আমাৰ যিটো আন্দোলন এইটো আৰু তীব্ৰতৰ হ'ব যদি এই ব্যৱস্থাক আমি কোনোমতেই আগুৱাই যাব নোৱাৰোঁ। আমাৰ সুৰক্ষা লাগিবই। কেনেকৈ হ'লেও এই আমাৰ ইমান কষ্ট কৰি ডক্টৰী পঢ়া শুনা কৰে, তাৰ পাছত ইমান কষ্ট কৰি পোষ্ট গ্ৰেজুৱেশ্যন পাব লাগে, তাৰে মাজত তেখেতে ছুপাৰ স্পেচিয়েলিষ্ট পঢ়ি আছিলে। ইমান কষ্ট কৰাৰ পাছতো যদি ছাডেনলি এটা তাৰে ব্ৰুটালিটিৰে তাৰে ডিপাৰ্টমেণ্টতে নিশংসভাৱে খুন কৰা, ইয়াৰ পৰা আৰু ডাঙৰ ঘটনাটো কি? সেইকাৰণে সঁচা কথাটো ওলাবই লাগিব। CBI তদন্ত দিছে, আমি ভাল পাইছোঁ। আমি বিচাৰোঁ যে যিমান জল্দি প্ৰকৃত দোষীক ধৰক আৰু আমাক সুৰক্ষা দিয়ক। আমাৰ লগত আছে কেইগৰাকীমান মহিলা ডক্টৰ। এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? নিৰাপত্তাৰ ক্ষেত্ৰত মহিলা হিচাপে কি ক'ব? We are very upset, we are very frustrated, and we are so anxious that such a heinous crime has occurred and justice has been not served yet. We have worked so hard till now for the patients. We work day and night. It's such an unfortunate incident. So we want proper justice, and the CBI inquiry should be made very proper, and justice should be served to the deceased and her parents also. And we want a safe and secure environments where we can work tirelessly as before for the patients and without any tension. If we have to take care of our security as well, then we can't focus on our duty properly. We can't interact with the patient and the patient party. So we need such a peaceful and safe environment. So via this also we want justice and a safe environment to work. আমি এটা মহিলা সমিতি ইনাৰভিল ক্লাব অফ বঙাইগাঁও মহিলাৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আৰু এই ঘটনাটো আৰু ক'বলগীয়া শব্দ নাই। এই যে যুৱতী যি হৈছে তাৰ মা দেউতাৰ এতিয়া কি অৱস্থা হৈ আছে। তাই ইমান এটা এম্বিশ্যন লৈ আগবাঢ়ি গৈ আছে আৰু হঠাৎ তেনেকৈ জীৱন শেষ হৈছে। আমি মহিলাবিলাক চবেই এটা প্ৰশ্ন কৰিব লাগিব যে এইটো সমাজৰ কাৰণে কোনে কি দায়িত্ব পালন কৰিব লাগে, সেইটোৱে বহুত দৰকাৰ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ এছ'চিয়েশ্যনৰ লগতে তেওঁলোকে আজি আমাৰ মাজত উপস্থিত আছে। কি ক'ব এই বিষয়ে? এটা জঘন্য কাণ্ড সংঘটিত হৈছে। যি কাণ্ড সংঘটিত হৈছে আৰু যি ঘটনা ঘটিবলৈ ধৰিছে আমাৰ এই দেশখনত, যোৱাকালি আমি স্বাধীনতা দিৱস পালন কৰিছোঁ। আমি সঁচাকৈ আজিৰ দিনত স্বাধীন আমাৰ নাৰী সমাজ কাৰ্যত এই প্ৰশ্ন কিন্তু বাৰে বাৰে আমাৰ ওচৰত এটাৰ পিছত এটা ঘটনাই আমাক এইটো জোকাৰি দিছে, প্ৰশ্ন উত্থাপন হৈছে। যেনেকুৱা ঘটনাবোৰ সংঘটিত হৈ আছে ইয়াৰ পিছপিনৰ কাৰণবোৰ যদি আমি চাবলৈ যাওঁ, সামাজিক এটা ব্যৰ্থতা, ৰাজনৈতিক চূড়ান্তভাৱে ব্যৰ্থতা আছে। আমি
হেল্থ কেয়াৰ প্ৰফেশ্যনেল যিসকলে মানুহক বচাবলৈ দায়িত্ব লয় আজি সেইসকলে কাৰ্যত আক্ৰান্ত হৈ আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত। আমাৰ ইউনিয়নৰ চেণ্টাৰ অফ মেডিকেল আৰু চেলছ ৰিপ্ৰেজেণ্টেটিভ ইউনিয়ন CRUৰ মুখ্য দাবী হৈছে প্ৰতিজন ফিমেল হেল্থ কেয়াৰ প্ৰফেশ্যনেল ইজ টু বি ছেফগাৰ্ডেড এট দেয়াৰ ৱৰ্ক প্লেচেছ। মানে এইটো ছিষ্টেমৰ দায়িত্ব ল'ব লাগিব। আমি যদি প্ৰতিবাদ কৰিছোঁ, আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, আমি যদি দাবী উত্থাপন কৰিছোঁ, ন্যায় লাগে কাৰ ওচৰত দাবী উত্থাপন কৰিছোঁ, এইটো কিন্তু আজিৰ দিনত ক্লিয়াৰ হ'ব লাগিব। আমি এনে মমবাতি লৈ মানে চুপতি মাৰি 1-2 দিন এইটো থাকিম, সকলোৱে এটা মানে আউটৰেজ এটা হ'ব, পিছপিনে আমি এইটো পাহৰি যাওঁ আৰু কোনোবা দিন বেলেগ এজনে বলি হ'বলগীয়া হয়। এনেকুৱা নহ'ব। এইটো সামাজিক সকলোৰে দায়িত্ব ঐক্যবদ্ধভাৱে ওলাই আহিব লাগিব। কালেক্টিভ ফেইলিয়াৰ হৈছে আমাৰ দেশখনত, কালেক্টিভভাৱে আমি ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব আৰু ভৱিষ্যতত যাতে এনেকুৱা নহয় এই দায়িত্ব আমি সকলোৱে সমাজৰ সুস্থ আৰু সভ্য নাগৰিকসকলে এই দায়িত্ব ল'ব লাগিব নিজৰ কান্ধত।